বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। 17 মাৰ্চ 2025 তাৰিখে কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগিব জানি লওক। মেঘ ৰাশি, আজি আপুনি যিকোনো সম্পত্তিৰ বিবাদ সমাধানৰ উদ্যোগ ল'ব পাৰিব। শৰীৰটো ফিট কৰি ৰাখিবলৈ আপুনি শাক-পাচলি আৰু ফল-মূলো বেছিকৈ খাব লাগে। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ সংগীক সময় দিয়ক, মানসিক চাপ কমাব। বৃষ ৰাশি, আজি আপোনাৰ প্ৰদৰ্শনৰ সমস্যাৰ দূৰ কৰিব লাগিব। সৰু সৰু কথাক লৈ তৰ্কত নপৰিব। প্ৰেম জীৱনত সৰু সৰু উচ্ছান পতান দেখা পোৱা যাব পাৰে। অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। মিথুন ৰাশি, আজি সৰু সৰু স্বাস্থ্যজনিত সমস্যাই বৃদ্ধ নাগৰিকক অসুবিধা দিব পাৰে। কিছুমান দীৰ্ঘ দূৰত্বৰ প্ৰেমৰ সম্পৰ্কত সমস্যা হ'ব পাৰে। ব্যৱসায়ত ভাল ৰিটাৰ্ণ দেখা যাব। কৰ্কট ৰাশি, আজি কিছু লোকক চিকিৎসা সেৱাৰ প্ৰয়োজন হ'ব। ভ্ৰমণ কৰি থকা লোকসকলেও অনলাইন পে'মেণ্ট কৰাৰ সময়ত সাৱধান হ'ব লাগে। কোনো সহকৰ্মীয়ে আপোনাক ভুল আচৰণ অভিযোগ উত্থাপন কৰিব পাৰে। সিংহ ৰাশি, আজি জীৱনত ইতিবাচক মনোভাৱ বজাই ৰখাটো প্ৰয়োজন। প্ৰেম সম্পৰ্কীয় বিষয়বোৰ চম্ভালি থকাৰ সময়ত কূটনৈতিক হৈ থাকক। ধূমপান নকৰিব, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। কন্যা ৰাশি, আজি আপোনাৰ জীৱনলৈ এজন পুৰণি প্ৰাক্তন প্ৰেমিক পুনৰ আহিব, কিন্তু ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিছুমান মানুহৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে। তুলা ৰাশি, আজি আৰ্থিক সিদ্ধান্ত লোৱাৰ দিন ভাল নহ'ব। বিক্ৰী আৰু বিপণনৰ লগত জড়িত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মহিলা ধুলুৱা লোকে পিতৃ-মাতৃৰ পৰা সমৰ্থন আশা কৰিব পাৰে। বৃশ্চিক ৰাশি, টকাৰ ফালৰ পৰা আজি এটা শুভ দিন। প্ৰেম জীৱনত অসুবিধা হ'ব পাৰে। বেছিভাগেই যোগাযোগৰ অভাৱৰ বাবে আপুনি আপোনাৰ কেৰিয়াৰত বৃদ্ধিৰ নতুন সুযোগ দেখিব। ৰাতিপুৱা যোগাসন আৰু কিছু লঘু ব্যায়াম কৰিলে অতি উপকাৰী হ'ব। ধনু ৰাশি, আজি আপুনি ব্যৱসায়ৰ বাবে ধন সংগ্ৰহত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৃদ্ধসকলে পিছল ঠাইত খোজ কঢ়াৰ পৰা বিৰত থাকিব লাগে। প্ৰেমিকৰ লগত আপোনাৰ যোগাযোগ ভাল হ'ব। কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে। মকৰ ৰাশি, আজি কিছুমান মানুহে নিজৰ ভাই-ভনীৰ পৰা আৰ্থিক সাহায্য পাব। প্ৰেমিকক ব্যক্তিগত স্থানো দিব লাগে। প্ৰটিন আৰু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰিব লাগে। আপোনাৰ পেছাদাৰী জীৱনত উৎপাদনশীল হ'ব। কুম্ভ ৰাশি, আজি আপোনাৰ কেৰিয়াৰত ইতিবাচক ফলাফল দেখিবলৈ পাব। ৰাতি গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱা উচিত। যদি আপুনি কোনো সৃষ্টিশীল ক্ষেত্ৰত আছে তেন্তে সমালোচনাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। মীন ৰাশি, আজি সংগীৰ লগত কথা পাতি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাব নালাগে। বিবাহিত লোকে অতিৰিক্ত বৈবাহিক কামত সোমাব নালাগে, যাৰ ফলত জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৃহৎ আৰ্থিক লেনদেন পৰিহাৰ কৰক।